ঘৰত মিস্ত্ৰী লাগি থকাৰ বাবে আৰু সোফাৰ সেটযোৰ বেছি ভাল হৈ থকা নাই, সেই কাৰণে বাহিৰতে থৈ দিয়া গ'ল। মাৰ সোফাৰ সেট মায়ে লগত আনিছিল। মা যিহেতু নাই, মা ঢুকুৱাৰ আজি জানুৱাৰীত 2 বছৰেই হ'ব। সেই কাৰণে যদিও মা নাই, সোফাৰ সেটযোৰ ভগা যদিও বৰ মৰমৰ, ধুই পখালি আমি ভাইটি আৰু মই ভিতৰতে থৈ দিলোঁ ভালকৈ। তাৰ পাছত ভাত দালি মোৰ হৈ গ'ল আৰু মই যাবলৈ ৰেডি হ'লোঁ এঠাইলৈ। ভাইটিক ক'লোঁ ব'ল থৈ আহগে, মোক বেছি দূৰলৈ নাযাওঁ, আমাৰ চাৰিআলিলৈকে যাম ওচৰলৈ। আৰু নীলোৎপলৰ মাকে মানে মোক মাতিছে, মানে সিহঁত থাকে আমাৰ হস্পিটেলৰ কোৱাৰ্টাৰত থাকে, আমাৰ যোনখন ওচৰৰ হস্পিটেল তাতে তাৰ দেউতাকে মানে নীলোৎপলৰ দেউতাকে চাকৰি কৰিছিল আৰু দেউতাক ঢুকুৱাও আজি এবছৰ হৈ গৈছে বাৰু আগষ্টত। মানে মাক নাথাকে ইয়াত, খুৰী মানে নাথাকে, খুৰী থাকে গাঁৱৰ ঘৰত। এয়া হ'ল আমাৰ হস্পিটেল ডিমৌ চাৰিআলিৰ, আৰু আমি আহি আছোঁ কোৱাৰ্টাৰলৈ। তাত যিহেতু গাঁৱত যিহেতু তাৰ ঘৰ বনাই আছে, নীলুহঁতৰ ঘৰ বনাই আছে, গতিকে মিস্ত্ৰী লাগি থকাৰ কাৰণে তাতে আছে। আৰু কোৱাৰ্টাৰৰ কেম্পাছটোও ডাঙৰ, অকলশৰীয়া এজনী মানুহ থাকিব নোৱাৰে, ভয় কৰে। গতিকে মোক ক'লে তুমি আহিবা, আহি পেলাই দুইজনীয়ে ঘৰটো চাফা কৰিম, মানে কোৱাৰ্টাৰৰ ৰুমবিলাক। আৰু মানুহ নথকা ঘৰ যে, শিলিখা গছ আছে, বহুত শিলিখা পৰি আছে, চোতাল সৰা নাই, জংঘলেই হৈ আছে বাৰু। তাৰপিছত ৰখি আছোঁ বহুত সময়। আৰু আমাৰ হস্পিটেলৰ কাষতে আছে আমাৰ হাইস্কুলখন, ইয়াৰ পৰা আমি মেট্ৰিক পাছ কৰিছোঁ নীলু আৰু মই। এয়া নতুনকৈ বনাই আছে হাইস্কুলখন, কিন্তু ইমান সময় ৰখি আছোঁ। আজি খুৰী অহা মানে অলপ দেৰি হৈছে, গাড়ী পোৱা নাই। ৰখি এনেই আৰু বৰ খাই আছোঁ অকলে, কোনো নাই, ভাইটিকো পঠিয়াই দিলোঁ, ঘৰতো মানুহ নাই। আৰু আহি পালেহি ফাইনেলি আমাৰ খুৰী। তাৰপাছত ময়ো ড্ৰেছ লৈ আহিছিলোঁ ঘৰ চাফা কৰিম বুলি, ড্ৰেছ সলাই ল'লোঁ। তাৰপাছত এয়া চোতাল সাৰি আছে খুৰীয়ে, গোটেই শিলিখা গোটেই মানে চোতালখনত। এইটো হ'ল নীলুৰ ৰুম, আন্ধাৰ হৈ আছে, লাইটটো কিবা বেয়া হ'ল। সি ইয়াতে মিউজিকৰ কাম কৰে, সি চাউণ্ড ইঞ্জিনিয়াৰ পঢ়ি আছে, আগষ্টৰ পৰা ক্লাছ হৈছে, সি গুৱাহাটীত গৈছে। গতিকে ৰুমত কোনো নাই, চাফা কৰিলোঁ অলপ ৰুমটো। তাৰ গোটেই ধূলি পৰি আছে, মানুহ নথকা ঘৰত আচলতে একদম আৰু ক'ৰ পৰানো ধূলিবোৰ আহে, চাফা কৰা নহয় যে। আৰু এইখন হ'ল তাক মই তাৰ বাৰ্থডে এটাত মানে গিফ্ট দিছিলোঁ, সি কাম কৰিব বুলি। চকীখন সি ইয়াতে থৈ গৈছে। আৰু সিদিনাখন বিহুত যিহেতু সি আহিছিল, আৰু মানুহ আহি থাকে ৰেকৰ্ডিং কৰিবলৈ, এয়া এনেকৈয়ে থৈ গৈছে বাৰু। সি চিডিল কৰিম। আৰু এই গণেশ মূৰ্তি ভাগ মই তাক দিছিলোঁ, আমি যেতিয়া ভাল পাইছিলোঁ, ভাল পোৱাৰ প্ৰথম বছৰত দিছিলোঁ মই। গণেশ মূৰ্তি ভাগ থৈ দিছে। তাৰ পাছতে আমি দুইজনীয়ে কাপোৰ অলপ চিডিল কৰিলোঁ, মানে খুৰীৰ নীলু মাকৰ কাপোৰ অলপ চিডিল কৰিলোঁ। মই খুৰী বুলি মাতো আকৌ দেই, এতিয়াই মাতিব মানে মা বুলি মাতিম আৰু পিছত। আৰু এয়া হ'ল আমি কিনি আনিলোঁ দেই, ৰুমত বনাবলৈ সময় নাই যে, চিডিল কৰি আছোঁ, গতিকে ৰুটি আৰু কিবা চব্জি হোটেলৰ পৰা কিনি আনিলোঁ, চাৰিআলিটো যিহেতু ওচৰতে হয়। তাৰপিছত খাই বৈ এয়া চাহ একাপ খালোঁ দুইজনীয়ে, আৰু আছিল বাৰু মানুহ। তাৰপিছত ঘৰলৈ লৈ আহিলোঁ, তাৰ লাইটটো পিছে মই লৈ আহিলোঁ। আজিলৈ বাই বাই।